Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. এই সিরিজটোত আজি আমি ডিসকাস কৰিম 20th December 2023 বহুতো সম্ভাব্য কিছুমান কাৰেণ্ট এফেয়াৰ্সৰ টপিক যিবোৰ আমাৰ আগন্তুক APSC প্ৰিলিমছ আৰু মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব গতিকে পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ' সিৰিজটি সো ফাৰ্স্ট টপিকটো আমি আগবঢ়াইছোঁ এইটো হ'ল হুটিজ এটেক ইন ৰেড সি গতিকে এইটো কোন হয় কি হয় এইটো বস্তু আমি অকমান ডিসকাস কৰোঁ ঠিক আছে সো হুটিজ কি হয় হুটিজ আৰ এ গ্ৰুপ অফ ইৰান বেক rebel based in Yemen who have been launching attack on ships in Red Sea যোৱাকালি মই ওমানৰ কথাটো আলোচনা কৰোঁতে আপোনালোকক এটা কথা কৈছিলোঁ নহয় যে পাইৰেটছ বিলাকৰ কথা কৈছিলোঁ হয়নে সো পাইৰেটছ বিলাক বেলেগ একো নহয় কিছুমান টেৰৰিষ্ট অৰ্গানাইজেশ্যন বিলাকে আমি ধৰিব পাৰোঁ সো তেওঁলোকে কি কৰে এই শিপ বিলাকক এটেক কৰে কৰি পেলাই তাৰ পৰা যিবিলাক ইম্পৰ্টেণ্ট ভেলুৱেবল ৱেল্থ আছে সেইবোৰ তেওঁলোকে স্নেচিং কৰি পেলাই তেওঁলোকে লৈ যায় আৰু এইবোৰ তেওঁলোকে মেইনলি কিহৰ কাৰণে কৰে তেওঁলোকৰ অৰ্গানাইজেশ্যনটো ৰান কৰিবৰ কাৰণে কিছু ফাণ্ডৰ প্ৰয়োজন হয় টকা পইচাৰ প্ৰয়োজন হয় আৰু সেই টকা পইচাবোৰ তেওঁলোকে যেতিয়া মানে ফাণ্ডৰ এভেইলেবিলিটিটো কম থাকে তেতিয়া তেওঁলোকে এই এটেকবোৰ কৰি পেলাই তেওঁলোকে ফাণ্ডবোৰ ৰেইজ কৰে ঠিক আছে কাৰণ এটা টেৰৰিষ্ট অৰ্গানাইজেশ্যনৰ বেলেগ সোৰ্স হ'ব নোৱাৰে হয়নে তেওঁলোকে ইলিগেল ক্ৰাইম বা ইলিগেল এক্টিভিটিবিলাক কৰি পেলাই তেওঁলোকে নিজৰ পইচা গোটাব লাগিব হয়নে এতিয়া IMF আৰু ৱৰ্ল্ড বেংকেটো আৰু হুটি ৰিবেলবিলাকক আৰু পইচা নিদিয়ে হয়নে গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ ক্ৰিমিনেল এক্টিভিটিবিলাক কৰি পেলাই তেওঁলোকে মেক্সিমাম তেওঁলোকে ফাণ্ডবোৰ জেনেৰেট কৰে হয় না নহয় গতিকে এই হুটি ৰেবেলটো ক'ত আছে য়েমেনত আছে আৰু তেওঁলোকক কোনে বেক কৰে ইৰানে বেক কৰে বুলি কৈছে ইৰান বেক মানে ইৰানে ছাপোৰ্ট কৰে তাৰমানে ঠিক আছে তেওঁলোকক আৰ্মছ দিব পাৰে বা পইচা পাতি দিব পাৰে কেতিয়াবা ঠিক আছে এনেকুৱা ধৰণৰ বস্তুবোৰ দি পেলাই তেওঁলোকক হুটি ৰেবেলক তেওঁলোকে ছাপোৰ্ট কৰি আছে গতিকে এতিয়া কথাটো হ'ল কি ইজৰাইল আৰু পেলেষ্টাইনৰ ৱাৰখন হোৱাৰ পিছত আমাৰ এই মিডিল ইষ্টাৰ্ণ কাণ্ট্ৰিখিনি বা ৱেষ্ট এছিয়ান নেশ্যনছখিনি বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে তাৰ পৰা মোৰ লাগিছে এইবাৰ প্ৰিলিমছত এটা কুৱেশ্যন ডেফিনেটলি সুধিব ঠিক আছে গতিকে মই পুনৰবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যোৱাকালিও মই কৈছিলোঁ ওমানৰ কথাটোত আমি কুৱেশ্যনটোত চাইছিলোঁ নহয় ঠিক আছে চ' তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন ডেফিনেটলি আহিব পাৰে ষ্ট্ৰেইটৰ কথা সুধিব পাৰে নহ'লে চি এক্সেছটো সুধিব পাৰে যে কোনখন কাণ্ট্ৰিয়ে কোনটো চিৰ লগত মানে শ্বেয়াৰ কৰে টেৰিটৰি শ্বেয়াৰ কৰে দেন বৰ্ডাৰ এৰিয়াৰ পৰা সুধিব পাৰে হয়নে চ' সেনেকুৱা ধৰণৰ জিঅ'গ্ৰাফিকেল কুৱেশ্যনছ কিছুমান সুধিব পাৰে সেইটো কাৰণে মই আপোনালোকক কৈ আছিলোঁ যে মেপ ষ্টাডিটো কৰিব কাইণ্ডলি ঠিক আছে যিবোৰ কাণ্ট্ৰি বেছিকৈ নিউজত থাকে তাৰ পৰা সেই পাৰ্টটোৰ পৰা কুৱেশ্যনছ অহা বহুত বেছি চান্স থাকে যিহেতু ইজৰাইল পেলেষ্টাইন ৱাৰখন এতিয়াও কণ্টিনিউ হৈ আছে মানে সমাপ্ত হোৱা নাই আৰু এনেকুৱা ধৰণৰ ওমানৰ ক্ষেত্ৰত আমি দেখা পালোঁ দেন আজি আমি য়েমেনটো কৰি আছোঁ গতিকে এই পাৰ্টটো আপোনালোকে কাইণ্ডলি অকণমান ভালকৈ চাই যাব হা ঠিক আছে ষ্ট্ৰেট অফ বাবল মেণ্ডেপ ক'ত আছে ৰেড চিৰ এক্সেছটো কেনেকৈ আছে দেন এৰেবিয়ান ৰেড চি হয় এৰেবিয়ান চিৰ কেনেকুৱা এক্সেছ পাব এই গোটেইবোৰ বস্তু আপোনালোকে অকণমান চাই যাব দিছ এটেকছ হেভ এস্কেলেটেড ছিগনিফিকেণ্টলি ইন ৰিচেণ্ট মান্থছ গতিকে এই এটেকবোৰ ৰিচেণ্ট টাইমত বহুত বেছি বাঢ়ি গৈছে এক্সকেলেট হৈ গৈছে হয়নে উইথ at least 100 attacks against 12 different commercial and merchants vehicle গতিকে মই ক'লোঁ নহয় অকণমান আগতে যে এই শিপছবিলাকত কি কমাৰ্চিয়েল এক্টিভিটিজৰ কাৰণে তেওঁলোকে এই শিপবোৰত বস্তুবোৰ আহে হয়নে গতিকে এই শিপবিলাকত তেওঁলোকে কি কৰে এটেক কৰে গতিকে 100 এটেক 12খন ডিফাৰেণ্ট কমাৰ্চিয়েল আৰু মাৰ্চেণ্ট ভেহিকলত তেওঁলোকে এটেক কৰিছে ঠিক আছে এইটো খুব ডাঙৰ নাম্বাৰ হয় আৰু খুব চিন্তনীয় বিষয় হয় হয়নে চ' তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ চি এক্সেছটো আমি সিকিউৰ কৰিব লাগিব এইটো এটা অকল ইণ্ডিয়া বা কোনো য়েমেনে কৰিব নোৱাৰে এইটো গ্লোবেল এটা মেকানিজিম আছে আমি পঢ়িছিলোঁ নহয় এখন ইউএনৰ এখন চাৰ্টাৰ এখনেই আছে তাতে হয়নে চ' তাত কিছুমান প্ৰিভেনশ্যনবিলাক দিয়াই আছে গতিকে সেইবোৰ আমি ইমপ্লিমেণ্ট কৰিব লাগিব চ' নেক্সট বস্তুলৈ আহিছোঁ এইটো হ'ল ছিগনিফিকেঞ্চ অফ দ্য ৰেড চিৰ ইমান ছিগনিফিকেঞ্চটো কি হয় কিহৰ কাৰণে এই এটেকবোৰ বেছিকৈ হৈছে আৰু এইফালেৰে কিয় আপোনাৰ ইমান কাৰ্গো শিপবোৰ ইমান যায় গতিকে এই বস্তুটো যদি আপোনালোকে চায় ঠিক আছে এই বস্তুটো যদি আপোনালোকে চায় এইটো এইডোখৰত এটা ষ্ট্ৰেট এটা আছে ঠিক আছে ষ্ট্ৰেট মানে কি নেৰ' পেছেজ হয়নে নেৰ' পেছেজ বা আমি ৰাস্তা বুলি ক'ব পাৰোঁ ঠিক আছে এইডোখৰটো এটা আছে
এই বস্তুকেইটা ষ্টেটকেইটাৰ নামটো আপোনালোকে মোক জনাব লাগে ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় UPSC অলৰেডি ইয়াৰ ওপৰত কুৱেশ্যন সুধিছে APSC সোধাৰ ডেফিনেটলি চান্স আছে কাৰণ ইজৰাইল পেলেষ্টাইন ৱাৰখন হোৱাৰ পিছত মই বাৰ বাৰ কৈ আছোঁ এই পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে ইজৰাইলে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে এইটো সোধাৰ বহুত বেছি চান্স আছে ঠিক আছে গতিকে এই পাৰ্টটো আপোনালোকে চাই ল'ব মেডিটেৰিয়ান চিৰ ওচৰৰ বস্তুখিনি আপোনালোকে অকণমান চাই ল'ব ঠিক আছে গতিকে দ্য চি Red Sea is home one of the most important maritime trade route ইয়াৰ পৰাই ম্যাক্সিমাম আপোনাৰ ট্ৰেড ৰুট হয় বুলি তেওঁলোকে কৈছে ইয়াত আছে নহয় আপোনাৰ সুইচ কেনাল ভেৰি ইম্পৰ্টেণ্ট হয়নে সবতকৈ মানে বিজিয়েষ্ট এটা ৰাস্তা বুলি আমি ক'ব পাৰোঁ য'ৰ পৰা কমাৰ্চিয়েল এক্টিভিটিবিলাক হয় ঠিক আছে এই সুইচ কেনাল থ্ৰুৰে বহুত বেছি এক্টিভিটিবিলাক হৈ যায় গতিকে সুইচ কেনাল হয় এই ষ্ট্ৰেটটোৰ মাজেৰে তেওঁলোকে এনেকুৱাকৈ ৰেড চি হয় এৰেবিয়ান চি হয় বেলেগ বেলেগ কাণ্ট্ৰিজবিলাকত তেওঁলোকে গুডছবোৰ সাপ্লাই কৰে হয়নে গতিকে এই ষ্টেট দুটা নামটো মোক কমেন্ট সেকশনত দিব লাগে ঠিক আছে কি নাম হয় ঠিক আছে সো এটো ইম্পৰ্টেন্ট এটা মেৰিটাইম ট্ৰেড ৰুট হয় দেন ইন দা ওয়াৰ্ল্ডৰ ভিতৰত এটো এটা ইম্পৰ্টেন্ট ট্ৰেড ৰুট হয় ঠিক আছে and the attacks have had far reaching consequences affecting the least 44 countries and disruption of international trade obviously যেতিয়া এই শিপ বিলাকত অ্যাটাক হ'ব অ্যাটাক হলে যোনখন কান্ট্ৰিয়ে বস্তু এক্সপোৰ্ট কৰি আছে বা যোনে ইম্পোৰ্ট কৰি আছে দুখন কান্ট্ৰিকে এফেক্ট কৰিব হয়নে বস্তুবোৰ সময়মতে আহিব নোৱাৰিব হয়নে তাৰ যদি ক্ৰু মেম্বাৰ বিলাকক কোনবা হত্যা কৰি দিয়ে মানে মাৰি পেলাই তো তেতিয়া হলেও কি হ'ব মানুহে সেই ৰাস্তাটোৰে আৰু কাৰ্গো শিপ আনিবলৈ ভয় কৰিব হয়নে সবে নিজৰ জীৱনটোৰ কথা চিন্তা কৰে হয়নে যদি ইমান বেছি যদি কনফ্লিক্ট হৈ যায় এই এৰিয়াটো আৰু বহুত বেছি যদি আমাৰ টেৰৰ এক্টিভিটি ইয়াত হৈ যায় তেতিয়া হলে কি হ'ব এই কাৰ্গো ভেসেলস বিলাক যোনে ৰান কৰে যিবোৰ কোম্পানীয়ে সেই কোম্পানী বিলাকে কিন্তু তাৰ সেই ৰাস্তাটোৰে মানে আহিবলৈ তেওঁলোকে সংকাবোধ কৰিব হয়নে আৰু সেইটো কৰাৰ লগে লগে কি হ'ব গোটেই ইন্টাৰনেশ্যনেল ট্ৰেডটোৱে কি হ'ব ডিস্টাৰ্ব হৈ যাব লগে লগে ইনফ্লেশ্যন বাঢ়ি যাব কাৰণ যদি বস্তুবোৰ আহি নাপায় মানুহৰ ডিমান্ডবোৰ ফুলফিল কৰিব নোৱাৰে সাপ্লাইবোৰ যদি আহিব নোৱাৰে তেতিয়ালে গোটেইখিনি কান্ট্ৰিজতে এটো ইফেক্টটো দেখা পোৱা যাব গতিকে এটো এটা সিৰিয়াস কনসিকুৱেন্সেস হয় এটোক আমি বহুত ভালকৈ কি কৰিব লাগিব আমি ইয়াৰ ওপৰত এড্ৰেছ কৰিব লাগিব হয়নে the attacks could potentially lead to a wider conflict এই এটেকটোৱে কি কৰিব পাৰিব এটা ডাঙৰ কনফ্লিক্টলৈ সৃষ্টি কৰিব পাৰে হয়নে ইয়েমেনৰ ওপৰত প্ৰেছাৰ দিব এতিয়া বাকিবোৰ কান্ট্ৰিজে যে আপোনালোকে এই হুটি ৰিবেলটোৰ ওপৰত আপোনালোকে কন্ট্ৰোল লওক হয়নে তেওঁলোকে যদি কন্ট্ৰোল ল'ব নোৱাৰে কি হ'ব তেতিয়া কিছুমান বেলেগ কান্ট্ৰিজ আহি পেলাই এই হুটি লেবাৰবিলাকৰ ওপৰত এটেক কৰিব যোৱাৰ লগে লগে এনেকুৱা ইজৰাইল পেলেষ্টাইনৰ দৰে এখন সংঘৰ্ষ হোৱাৰ বহুত বেছি চান্স আছে গতিকে হেতুৱে কৈছে যে এই ঘটনাবোৰ হৈ থাকিলে এটা ডাঙৰ এখন বৃহৎ কনফ্লিক্ট এটা হোৱাৰ বহুত বেছি চান্স বা সম্ভাৱনাটো দেখা পোৱা যায় and have already forced some of the world's biggest shipping and oil companies to suspend transit মই অকমান আগতে যেটো কথা কলো তেওঁলোকে এটো কাম কৰিলে অলৰেডি সো ওয়াৰ্ল্ডৰ কিছুমান ডাঙৰ ডাঙৰ শিপিং কোম্পানী আছে অইল কোম্পানী আছে তেওঁলোকে কি কৰিছে সেইফালে ট্ৰানজিট কৰাটো সাসপেন্ড কৰি দিছে অবিয়াসলি কোনে যাব যিজন ড্ৰাইভাৰ আৰু ক্ৰু মেম্বাৰ যিখিনি থাকিব তেওঁলোকে অপোজ কৰিব যে আমি হেতু ৰুটে না যাও তাত গলে আমাৰ ওপৰত এটেক হ'ব আৰু আমাৰ জীৱন যাব পাৰে হয়নে গতিকে হেনকুৱা হলে কোনেও ইমান এটা ডেঞ্জাৰাস ৰুটেৰে তেওঁলোকে কোনো না যায় হয়নে which could shock the global economy definitely যদি ক্ৰুড অইলবোৰ আহি না পায় সময়মতে সাপোজ আমি ইন্ডিয়া কিমান ক্ৰুড অইল পাৰচেজ কৰো হয়নে সো এই ক্ৰুড অইলবোৰ আহি থাকোঁতে যদি কোনবাখন শিপত এটেক কৰি দিয়ে সেই শিপখন আহিব নোৱাৰিব লগে লগে কি হ'ব আমাৰ ইয়াতে ক্ৰুড অইলৰ শৰ্টেজ হ'ব আৰু হেতু গৈ পেলাই আলটিমেটলি আমাৰ পেট্ৰল পাম্পবিলাকত পেট্ৰল পাবলৈ অসুবিধা হ'ব সো ডাঙৰ এটা কনসিকুৱেন্সেস হৈ যাব ইয়াৰ পৰা হয়নে সব বস্তু ইন্টাৰলিংক হৈ থাকে এটা ঘটনাৰ লগত বহুত মানে ডমিনো ইফেক্ট বুলি কয় ন এটা ঘটনা হোৱাৰ লগে লগে তাৰ ৰিপাৰকেশন বহুত কিটা হৈ যায় হয়নে ঠিক আছে গতিকে এইবোৰ বস্তু আমি সিৰিয়াসলি ল'ব লাগিব objective the Houthis primary objective for these attacks is to express their opposition against Israel for its military campaign in Gaza গতিকে হুটিস বিলাকে কাক সাপোর্ট কৰে প্যালেষ্টাইনৰ যেটো টেৰৰ অৰ্গানাইজেশন হামাসক তেওঁলোকে সাপোর্ট কৰে হয়নে গতিকে এই যেটো অ্যাটাক কৰি আছে ইজৰাইল ফোর্স বিলাকে হামাসৰ ওপৰত হেতু এটা অবজেকশন কৰি পেলাই তেওঁলোকে বা অপোজ কৰি পেলাই বিৰুদ্ধে গৈ পেলাই তেওঁলোকে এই অ্যাটাকবোৰ কৰি আছে while they may not pose a serious threat to Israel their technology can cause significant damage in Red Sea গতিকে যদিও ইজৰাইলৰ ইয়াৰ বিশেষ ক্ষতি নহয় বুলি কৈছে কিন্তু আমাৰ যেটো ট্ৰেড ৰুট আছে এই ট্ৰেড ৰুটটোৰ ওপৰত ডেফিনেটলি বহুত বেছি এটা মেজৰ কনসিকুৱেন্সেস হ'ব পাৰে
as they have used drones and anti-ship missile to target commercial ship. ভাবকচোন ড্ৰোন টেকনলজি তেওঁলোকে ইউজ কৰি আছে এই শ্বিপবিলাকক এটেক কৰিবৰ কাৰণে লগতে কি কৰিছে এণ্টি শ্বিপ মিছাইল এণ্টি শ্বিপ মানে এখন শ্বিপ মানে টাৰ্গেট কৰিবৰ কাৰণে কিছুমান মিছাইল থাকে সেইবিলাকক কি বুলি কোৱা হয় এণ্টি শ্বিপ মিছাইল এইবোৰ তেওঁলোকে ইউজ কৰি আছে টাৰ্গেট কৰিবৰ কাৰণে কমাৰ্চিয়েল শ্বিপবিলাকক চ' ডেফিনেটলি এই ড্ৰোন টেকনলজি বা এণ্টি শ্বিপ গাইডেড মিছাইল এইবোৰ তেওঁলোকে অভিয়াছলি কোনোবাখন কাণ্ট্ৰিয়ে ছাপৰ্ট কৰিব লাগিব তেওঁলোকৰ নিজৰতো টেকনলজি নাই আমাৰ যেনেকৈ DRDO আছে তেওঁলোকৰতো সেনেকুৱা কোনো DRDOৰ দৰে অৰ্গেনাইজেশ্যন নাই য'ত তেওঁলোকে নিজে মেনুফেকচাৰ কৰিব পাৰিব কিন্তু তেওঁলোকে এই বস্তুবোৰ ক'ৰবাৰ পাৰচেছ কৰিছে এইবোৰ ডেফিনেটলি কোনোবাখন কাণ্ট্ৰিয়ে ছাপৰ্ট কৰিব লাগিব তেতিয়াহে তেওঁলোকে সেই কাণ্ট্ৰিখনৰ পৰা এইবোৰ বস্তু ল'ব পাৰিব হয়নে গতিকে এইটো এটা বহুত ডাঙৰ চিৰিয়াছ কনচিকুৱেঞ্চেছ হয় আৰু তাৰ কাৰণে আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছবিলাক লাহে লাহে বহুত বেছি বেয়াৰ ফালে যাব পাৰে ইন ৰেছপন্স টু দ্য এটেক দ্য US has announced the creation of an enhanced naval protection force operating in the southern Red Sea to defend Red Sea গতিকে US অলৰেডি ইয়াত আহি গ'ল আহি পেলাই তেওঁলোকে কি কৰিব এতিয়া Red Sea টো প্ৰটেক্ট কৰিব ঠিক আছে shipping from Houthis attack joined by other countries such as France and Britain মই অকমান আগতে কি ক'লো যে এই সৰু সৰু কনফ্লিক্টটোৱে গৈ পেলাই ডাঙৰ কনফ্লিক্ট হ'ব পাৰে কেনেকৈ এনেকৈ হ'ব পাৰে যে US দৰে ছুপাৰ পাৱাৰ ইকনমি এখন দেন ফ্ৰান্স আৰু ব্ৰিটেইন কিমান শক্তিশালী দেশ এইবোৰ কাণ্ট্ৰিয়ে যদি এই বস্তুটো শ্বৰ্ট আউট কৰিবলৈ আহে ডেফিনেটলি তেওঁলোকে কিছুমান কনক্ৰিট ষ্টেপ ল'ব আৰু সেইবোৰ লোৱাৰ লগে লগে কি হ'ব এই কনফ্লিক্টটো আকৌ ডাঙৰ হৈ যাব পাৰে ঠিক আছে সেইটো কাৰণে কৈছিলে যে এই সৰু সৰু এটেকবিলাক যিটো কৰি আছে তেওঁলোকে সেইটো গৈ পেলাই এটা চিৰিয়াছ মেজৰ কনফ্লিক্টলৈ ষ্টাৰ্ট হ'ব পাৰে যিহেতু অলৰেডি ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সেই চিটুৱেশ্যনটো হোৱাৰ পিছত সেই গোটেই মিডিল ইষ্টাৰ্ণ ৰিজনটো বহুত ফ্ৰেজাইল হৈ আছে গতিকে আৰু এটা কনফ্লিক্ট হ'লে কিন্তু এইটো ৱৰ্ল্ড ইকনমিৰ কাৰণে বহুত ডাঙৰ এটা ক্ষতি হৈ যাব হয়নে However, the maritime security effort is weakened by the absence of Egypt and Saudi Arabia. কি হৈছে maritime security effort is weakened মানে দুৰ্বল হৈ গৈছে কিহৰ কাৰণে absence of Egypt and Saudi Arabia অকমান আগতে মেপখনত মই দেখাইছিলোঁ নহয় আপোনালোকক এই যে সুইচ কেনালটো কাৰ এইটো ইজিপ্তৰ হয় হয়নে গতিকে ইজিপ্তৰো ক'ৰবাত দায়িত্ব আছে যে এই এৰিয়াটো অকণ প্ৰটেক্ট কৰা তেওঁলোকৰ নেভিৰ দ্বাৰা এই এৰিয়াটো প্ৰটেক্ট কৰাৰ দায়িত্ব কিন্তু ইজিপ্তৰো আছে লগতে কাৰ আছে চাউদি আৰবিয়াৰ আছে হয়নে কিন্তু তেওঁলোকে এইটো বস্তু কৰা নাই যাৰ কাৰণে কি হৈছে মেৰিটাইম ছিকিউৰিটিটো বহুত দুৰ্বল হৈছে who are unable to sign up the coalition due to the heightened concerns in the Arab world গতিকে যিহেতু এই কাণ্ট্ৰিজবিলাকৰ মাজত নিজৰ কোনো ভাল সম্পৰ্ক নাই আৰবিয়ান কাণ্ট্ৰিজখিনিৰ মাজত এটা সুসম্পৰ্ক নাই এখন কাণ্ট্ৰি সেইখন কাণ্ট্ৰিক বেয়া পায় সেইটো কাৰণে কি হৈছে আপোনাৰ তেওঁলোকে ক'ৰবাত এই ছিকিউৰিটিটো তেওঁলোকে ভালকৈ চম্ভালিব পৰা নাই আৰু কোয়েলিশ্যন এটা লাগিব অবভিয়াছলি এখন কাণ্ট্ৰিটো নোৱাৰে এটা গ্ৰুপ অফ কাণ্ট্ৰি লাগিব তেওঁলোকে কোয়েলিশ্যন হৈ পেলাই তেওঁলোকে এটা ছিকিউৰিটি প্ৰভাইড কৰিব পাৰিব কিন্তু এই কোয়েলিশ্যনটো নথকাৰ কাৰণে কি হৈছে কোঅপাৰেশ্যন নথকাৰ কাৰণে কি হৈছে এটা কনফ্লিক্ট এটা হৈ আছে তেওঁলোকৰ মাজত আৰু সেইটো কাৰণে মেৰিটাইম ছিকিউৰিটিটো কি হৈছে উইকেন হৈছে হয়নে about Israel and Washington support for Israel কি হৈছে এই আৰব ৱৰ্ল্ডখনে বৰ্তমান এই বস্তুটোত কিয় ইমান নেগলিজেন্স কৰিছে কাৰণ USA ইজৰাইলক ছাপোৰ্ট কৰি আছে ডেফিনেটলি হয়নে আমি জানো ইজৰাইল আৰু USৰ মাজত এটা সম্পৰ্ক আছে তো বহুত পুৰণি সম্পৰ্ক সেই সম্পৰ্কটো তেওঁলোকে মেইনটেইন কৰি আছে যাৰ কাৰণে কি হৈছে আৰব নেশ্যনছখিনিয়ে USৰ ওপৰত তেওঁলোকে অকণমান মানে অসন্তুষ্টি হৈ আছে ঠিক আছে কাৰণ আৰব নেশ্যনছখিনি মেক্সিমাম কি হয় মুছলিম বা ইছলামিক কাণ্ট্ৰি হয় আৰু পেলেষ্টাইন এখন ইছলামিক কাণ্ট্ৰি হয় গতিকে অবভিয়াছলি তেওঁলোকৰ এটা ৰিলিজিয়াছ চেণ্টিমেণ্ট আছে হয়নে আৰু যিহেতু ইজৰাইলখন এখন জিউছ কাণ্ট্ৰি হয় গতিকে সেইটো কাৰণে এই কনফ্লিক্টটো অকণমান ৰিলিজিয়াছ পাৰ্চপেক্টিভতো তেওঁলোকে যদিও টেৰৰিষ্ট এক্টিভিটি এটা হৈ আছে বা এইটো টেৰৰিষ্ট এক্টিভিটি নহয় পেলাই এইটো এটা ৰিলিজিয়াছ এটা মানে কনফ্লিক্টলৈ তেওঁলোকে লৈ যোৱা দেখা পোৱা গৈছে হয়নে গতিকে এই টপিকটো ইমানখিনি ইম্পৰ্টেণ্ট আছিলে হুটি ৰিবেলটো সুধিব পাৰে কোনখন কাণ্ট্ৰিত আছে আৰু হামাছটোতো সোধা চান্স আছেই আৰু হামাছতকৈ হুটিটো সোধাৰ বেছি চান্স আছে কাৰণ কি হামাছৰ বিষয়ে এতিয়া অলৰেডি বহুতে গম পোৱা হৈ গ'ল গতিকে ইমান এটা মানে হাইলাইটেড টপিক কেতিয়াবা APSCয়ে নুসুধিব পাৰে কাৰণ কুৱেশ্যনটো অকণ কমন হৈ যায় ন গতিকে হুটি ৰিবেলটো সুধি দিব পাৰে হামাছৰ জেগাত গতিকে হুটি ৰিবেলৰ কথা যদি সোধে তেতিয়াহ'লে আপোনালোকে এইটো য়েমেন কাণ্ট্ৰিখনতে আপোনালোকে টিক কৰিব লাগিব আৰু বাকী যিখিনি মই মেপিঙৰ বস্তু দিছোঁ আপোনালোকে কাইণ্ডলি এই গোটেই পাৰ্টটো ভালকৈ চাই ল'ব হা ইয়াৰ পৰা ডেফিনেটলি এটা কুৱেশ্যনছ আহিব ঠিক আছে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা ঠিক আছে
নেক্সট টপিকটো আমি আগবাঢ়িছোঁ, এইটো হ'ল নমো ড্ৰোন ডিডি স্কিম। এইটো কি হয় অকণমান আলোচনা কৰোঁ। The Namo Drone DD scheme is a central sector scheme launched by Government of India to provide drones to the Women Self-Help Group WSHG. গতিকে Women Self-Help Group যিবিলাক আছে তেওঁলোকক কি দিয়া হ'ব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা কিছুমান ড্ৰোন দিয়া হ'ব ফৰ প্ৰভাইডিং ৰেণ্টেল ছাৰ্ভিচেছ টু ফাৰ্মাৰ্ছ ফৰ এগ্ৰিকালচাৰেল পাৰ্পাছেছ। কি কৰা হ'ব, এই ড্ৰোনবিলাক তেওঁলোকে ভাড়াত দিব পাৰিব, ৰেণ্টেল ছাৰ্ভিচ তেওঁলোকক দিয়া হ'ব। কাক দিব, ফাৰ্মাৰ্ছবিলাকক দিব, হয়নে? ড্ৰোন টেকনলজি ইউজ ইন ফাৰ্মাৰ্ছ। মই আজি এটা কুৱেশ্যন হিচাপতে দিছোঁ আপোনালোকক, এইটোৰ ওপৰত আপোনালোকে মিনিমাম কেইটামান পইণ্ট লিখি পেলাই আমাৰ যিটো cocamains@gmail.com এই ইমেইল আইডিটো আপোনালোকে ডেছক্ৰিপশ্যনত গ'লে পাবই, মই লিখিও দিছোঁ তথাপিও আকৌ এবাৰ, চৰি। cocamains@gmail.com এইটো ডেছক্ৰিপশ্যনত দিয়াই আছে, আপোনালোকে পাই যাব, ঠিক আছে। চ' এই ইমেইল আইডিটোত cocamains@gmail.com এই আইডিটোত আপোনালোকে মোক আজি লিখি পেলাই আপোনালোকে দেখাব যে মই কুৱেশ্যনটো সুধিছোঁ যে ড্ৰোন টেকনলজি ইউজ ইন এগ্ৰিকালচাৰ, সেইটোৰ ওপৰত আপোনালোকে 10টা বেনিফিট মোক লিখি দিব লাগে। 10 benefits of using drone technology in agriculture বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' 10টা বেনিফিট আপোনালোকে মোক লিখি পেলাই এইটো ইমেইল আইডিত পঠালে হ'ল, অ'কে। অ'কে, তাৰপিছত আমি কি কৰিছিলোঁ, ৰেণ্টেল ছাৰ্ভিচেছ টু দ্য ফাৰ্মাৰ্ছ ফৰ এগ্ৰিকালচাৰেল পাৰ্পাছেছ ছাচ এজ এপ্লিকেশ্যন অফ ফাৰ্টিলাইজাৰ এণ্ড পেষ্টিচাইডছ। ফাৰ্টিলাইজাৰ মানে সাৰবোৰ দিয়াত, আৰু পেষ্টিচাইডছবোৰ কীটনাশক যিবোৰ দৰৱ আছে সেইবোৰ শস্যবোৰৰ মানে ভালে ৰাখিবৰ কাৰণে কিছুমান কীটনাশক দৰৱ দিয়া হয়, সেইবোৰ ইউজ কৰিবৰ কাৰণে এই ড্ৰোন টেকনলজিটো ইউজ কৰা হৈছে। দুটা ইউজেছ আমি পাই গ'লোঁ, তাৰ বাহিৰে আৰু এডিশ্যনেল কি ইউজেছ হ'ব পাৰে ড্ৰোন টেকনলজি ইন এগ্ৰিকালচাৰ, সেইটোৰ ওপৰত আপোনালোকে এটা মোক পইণ্ট কেইটামান লিখি পেলাই মোক দিলে হ'ল। দেন এলিজিবল বেনিফিচিয়াৰিজ কোন কোন হ'ব, ওমেন ছেল্ফ হেল্প গ্ৰুপ। এই ছেল্ফ হেল্প গ্ৰুপ কনচেপ্টটো ইমান ইম্পৰ্টেণ্ট হয়, আপোনালোকে যদি UPSCৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰবিলাক ফ'ল' কৰিছে তেতিয়াহ'লে দেখা পাব যে এভৰি ইয়েৰ তেওঁলোকে GS পেপাৰ 3ত এই কুৱেশ্যনটো ছেল্ফ হেল্প গ্ৰুপৰ ওপৰত তেওঁলোকে সুধিয়ে আছে, ঠিক আছে। ছ' ছেল্ফ হেল্প গ্ৰুপটো ইমান ইম্পৰ্টেণ্ট হৈ গৈছে, এইটো APSCও চাগে লাষ্ট ইয়েৰ মেইনছত সুধিলে নেকি, আই এম নট চিয়'ৰ, বাট এনেকুৱা কিবা এটা কুৱেশ্যন সুধিছিলে ওমেন চেণ্ট্ৰিক। ছ' ছেল্ফ হেল্প গ্ৰুপটো আপোনালোকে ভালকৈ কৰি থৈ দিয়ক। এইটো ওমেনৰ ওপৰত এতিয়া বেছিকৈ ফ'কাছ কৰিছে তেওঁলোকে, এই আত্মসহায়ক গোট বুলি কয় ন ছেল্ফ হেল্প গ্ৰুপবোৰ, অসমতো বহুত বেছি এইবিলাক আমাৰ অনাৰেবল CM ছাৰে বহুত বেছি এম্ফেচাইজ কৰিছে ওমেন ছেল্ফ হেল্প গ্ৰুপবিলাকক। ছ' এই টপিকটো আপোনালোকে GS 5ৰ কাৰণেও ইম্পৰ্টেণ্ট হৈ যাব হা। ছ' যেতিয়া বনাব আপোনালোকে ইয়াৰ ওপৰত পইণ্টছ কিছুমান বনালে এইটো আছাম চেণ্ট্ৰিক অকণমান বনাই থৰিবচোন, আছামৰ ওপৰত ওমেন ছেল্ফ হেল্প গ্ৰুপৰ কি কাম হৈছে, কি স্কিমছ আছে সেইখিনিও মেনশ্যন কৰিব, লগতে এজ এ হ'ল পেন ইণ্ডিয়া পাৰ্চপেক্টিভতো আপোনালোকে এইটো বস্তু অকণমান কম্প্ৰিহেনচিভলি 15 মাৰ্কছৰ কাৰণে বনাই থৈ দিব। যদি আছাম ৰিলেটেড আহি যায় তেতিয়াহ'লে আমি সেই পইণ্টছখিনি আছাম ৰিলেটেড লিখি দিম, আৰু যদি এজ এ হ'ল সোধে ওমেন ছেল্ফ হেল্প গ্ৰুপৰ ওপৰত তেতিয়াহ'লে আমি অভাৰঅল পইণ্টছখিনি আমি লিখি দিলে হৈ যাব, ঠিক আছে। উইথ এ গ্ৰেড per as per Dindayal Antyodaya Yojana, গতিকে DAY NRLM যিটো স্কিমছ আছে সেইটোৰ ওপৰত তেওঁলোকে সেইটোক বেছ কৰি পেলাই এই ওমেন ছেল্ফ হেল্প গ্ৰুপবিলাকক এপইণ্ট কৰা হ'ব। গাইডলাইনছ উইল বি চিলেক্টেড ফৰ প্ৰভাইডিং ড্ৰোনছ, গতিকে কিছুমান গাইডলাইন থাকিব, সকলোকেতো দি নিদিয়ে, অভিয়াছলি এটা চিলেকশ্যন ক্ৰাইটেৰিয়া থাকিব, সেইসকল মহিলাক তেওঁলোকে সেই গ্ৰুপৰ মহিলাবিলাকক এই ড্ৰোন টেকনলজিটো বা ড্ৰোনবোৰ দিয়া হ'ব। দিছ গ্ৰেড A Women Self-Help Group will be selected by the states from the cluster of villages growing the commercial crops like chilies, cotton, paddy, wheat, orchid and plantation etc. গতিকে কি যে গ্ৰেড A মানে যিটি গ্ৰেডকো নিদিয়ে, যোনবোৰ ওমেন ছেল্ফ হেল্প গ্ৰুপে গ্ৰেড A পাবলৈ সক্ষম হৈছে, গ্ৰেড A মানে কি অভিয়াছলি ভাল কাম কৰি আছে তেওঁলোকে, হয়নে? ছ' সেইবোৰ ছেল্ফ হেল্প গ্ৰুপকে চিলেক্ট কৰা হ'ব বাই দ্য ষ্টেটছবিলাকে এইটো গ্ৰুপবিলাকক চিলেক্ট কৰি পেলাই এইবিলাক গভৰ্ণমেণ্টক পঠাব, কাৰণ এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়, হয়নে? ফ্ৰম দ্য ক্লাষ্টাৰ অফ ভিলেজেছ গ্ৰ'য়িং দ্য কমাৰ্চিয়েল ক্ৰপছ, এই কমাৰ্চিয়েল ক্ৰপছবিলাক যোনে গ্ৰ' কৰি আছে সেইবিলাকত এই টেকনলজিটো দিয়া হ'ব, ঠিক আছে।
আচ্ছা কমাৰ্চিয়েল ক্ৰপছ আমি গম পালোঁ আৰু এটা আছে প্লান্টেশ্যন ক্ৰপছ ইকনমিক্সত এইটো কেতিয়াবা সোধে APSCটো সুধিছে প্লান্টেশ্যন ক্ৰপছ কিছুমান আছে সেই তাৰ এক্সাম্পল মোক দিব লাগে আপোনালোকে প্লান্টেশ্যন ক্ৰপছৰ এক্সাম্পল কি হ'ব পাৰে মোক কমেণ্ট ছেকশ্যনত জনালে হ'ল ঠিক আছে প্লান্টেশ্যন ক্ৰপছ ঠিক আছে অ'কে The schemes is expected to make rural women the backbone of the rural economy and increase agricultural productivity and efficiency by automating the spraying system through agri drones which will be save the time and make the process more efficient. So ইয়াত কিমান ধুনীয়া কথা এটা কৈছে যে কি হ'ব এই স্কিমটোৱে এক্সপেক্ট কৰা হৈছে যে ৰুৰেল ওমেন যিবোৰ আছে দ্য বেকবোন অফ দ্য ৰুৰেল ইকনমি ডেফিনেটলি হয় এই ওমেন সেল্ফ হেল্প গ্ৰুপ তথা তাৰপিছত আমাৰ MSME এই দুটা সেক্টৰে আমাৰ ইণ্ডিয়ান ইকনমিটোক বহুত বেছি ওপৰলৈ লৈ যাব পাৰিব হয়নে আমি সিদিনাখন চাইছিলোঁ নহয় যে কিমান $35 ট্ৰিলিয়ন ইকনমি আমি হ'বলৈ বিচাৰিছোঁ বাই 2047 কেনেকৈ হ'ব অকল ডাঙৰ ইণ্ডাষ্ট্ৰি কেইটামান ছেটআপ কৰিলে নহ'ব এই ওমেন সেল্ফ হেল্প গ্ৰুপ আৰু আমাৰ MSME সেক্টৰটোক বহুত বেছি বেক কৰিব লাগিব তেতিয়াহে আমাৰ এই ইকনমিটোত আমি ইমানখিনি পাবলৈ সক্ষম হ'ম কাৰণ এক্সপৰ্ট কৰিব লগা হ'লে সকলোৰে কন্ট্ৰিবিউশন লাগিব হয়নে অকল ডাঙৰ কেইটামান কেপিটেলিষ্ট কোম্পানীৰ কন্ট্ৰিবিউশনেৰে আমি এই গোলটো এচিভ কৰিব নোৱাৰোঁ কাৰণ হেতু হল কি হ'ব ইনকাম ইনইকুৱেলিটি কথা আছে হয়নে সো ইনকাম ইনইকুৱেলিটি বহুত বেছি ৰাইজ হৈ যাব অলৰেডি ইণ্ডিয়াত ইনকাম ইনইকুৱেলিটি বহুত বেছি হয়নে ঠিক আছে গতিকে এইবিলাক ইকনমিৰ বস্তু হয় increase the agricultural productivity and efficiency by automating the spraying system through agri drones which will be save time and make the process more efficient so কি হ'ব এই ড্ৰোনৰ টেকনলজি ইউজ কৰি পেলাই তেওঁলোকে স্প্ৰে কৰিব স্প্ৰে মানে যে পানী চিটিকনিৰে দিয়ে যে সো সেই স্প্ৰে মাধ্যমেৰে তেওঁলোকে বিভিন্ন পানী হওক বা অন্যান্য কিছুমান যিবিলাক এগ্ৰিকালচাৰ ৰিলেটেড যিবোৰ ফাৰ্টিলাইজাৰে হওক বা পেষ্টিচাইডে হওক তেওঁলোকে এইবিলাক স্প্ৰেইং কৰি পেলাই তেওঁলোকে তাত শস্যবিলাকত দিব পাৰিব হেতুৱে কি হ'ব টেকনলজিটো ইউজ কৰাৰ লগে লগে টাইম কমকৈ লাগিব আৰু কি হ'ব মেন পাৱাৰ কমকৈ লাগিব যদি নৰ্মেল আমি যেটো ট্ৰেডিশনাল পদ্ধতি ইউজ কৰি পেলাই তো স্প্ৰেইং কৰো হেতু লেবাৰ বহুত লাগি যায় হয়নে হাজাৰ বিঘা মাটিত আমি খেতি কৰো গতিকে সেইবাৰ 100 বিঘা মাটিত আমি খেতি কৰিব লাগে তাত কিমান লেবাৰ লাগিব হয়নে সো এই টেকনলজি ইউজ কৰিলে কি হ'ব সময় কম লাগিব আৰু মেন পাৱাৰো কম লাগিব হয়নে the namo the drone DD scheme is helping women become integral stakeholders of their local farming supply chain and is a significant step towards women empowerment in rural India গতিকে এইটো এটা কি হল এক্সাম্পল হল হয়নে এইটো যে আপোনালোকে যেতিয়া নোট ডাউন কৰিব আপোনালোকৰ কাৰেন্ট এফেয়াৰ্সৰ কপি তাত এইটো এক্সাম্পল হিচাপত লিখি থৈ দিব কিহৰ এক্সাম্পল ওমেন এম্পাৱাৰমেন্ট ইন ৰুৰেল ইণ্ডিয়া এইটো এটা কোৱেশ্চন হৈ যাব পাৰে ডেফিনেটলি পাৰে ওমেন সেন্ট্ৰিক কোৱেশ্চন আহিব মেইনছত ঠিক আছে সো ওমেন সেন্ট্ৰিক কোৱেশ্চন আমি ভালকৈ চাই যাব লাগিব আৰু APSC খুদিয়ে আছে ঠিক আছে গতিকে ওমেন এম্পাৱাৰমেন্ট ইন ৰুৰেল ইণ্ডিয়া যদি কোৱেশ্চনটো খুদে তেতিয়ালে এই স্কিমটো মেনশন নকৰিলে কিন্তু ভাল মাৰ্কস নাপাব আপোনালোকে হা সো এই স্কিমটো আপোনালোকে মেনশন কৰিব লাগিব হেকে নোট ডাউন কৰোতে সাইডত লিখি থৈ দিব যে ইট ইজ এক্সাম্পল অফ ওমেন এম্পাৱাৰমেন্ট ইন ৰুৰেল ইণ্ডিয়া সো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা দিছো এই কোৱেশ্চনটো UPSC প্ৰিলিমছ 2022 ত আহিছে সৰি 2020 ত আহিছে সো এইটো কোৱেশ্চন আপোনালোকে সলভ কৰি পেলাই কমেন্ট সেকশনত দিলে হল Then next topic to আমি আগবাঢ়িছো to হল Goa Liberation Day to কি হয় December 19 makes the annual celebration of Goa Liberation Day commemorating the independence of Goa, Daman and Diu from Portuguese in 1961 আপোনালোকে গম পাই যে স্বাধীনতা আমি কিমান পাইছিলো 1947 চনত পাইছিলো হয় না তাৰ পিছতো মোটামুটি কিমান 15 বছৰ 14-15 বছৰ কি হৈছিলে গোৱাখন কিন্তু লিবাৰেট কৰিব পৰা হোৱা নাছিলে কাৰ পৰা পৰ্তুগীজ সকলৰ পৰা হেতু কাৰণে এটা কোৱেশ্চন আহে পৰ্তুগীজ বিলাক কি হয় ফাৰ্স্ট টু কাম এন্ড লাষ্ট টু গো হয়নে তেওঁলোকে প্ৰথম আহিছিলে কোন আছিল ভাস্কৰ দা গামা আহিছিলে নে এইবিলাক বস্তু মন আছে না আপোনালোকৰ 1498 ত হয়নে নহয় সো তেওঁলোকে ফাৰ্স্ট আছিলে যোনে ইণ্ডিয়াত আহিছিলে আৰু তেওঁলোকে লাষ্ট ইণ্ডিয়াৰ পৰা এক্সিট কৰা সো এইটো কোৱেশ্চনটো খুদিছে প্ৰিভিয়াস ইয়াৰ এক্সামত ঠিক আছে এটো ইম্পৰ্টেন্ট হয় সো পৰ্তুগীজ বিলাকৰ পৰা গোৱাখন লিবাৰেট কৰা গৈছিল কিমান তাৰিখে 19 ডিসেম্বৰ 1961 ত লিবাৰেশন অফ গোৱা was under Portuguese colonial rule since 1505 so 1498 ত কি হল ভাস্কো দা গামা আহিলে তাৰ পিছত লাহে লাহে তেওঁলোকে এটা কলনি বনালে যেনেকৈ ব্ৰিটিছাৰ্ছ বিলাকে গোটে ইণ্ডিয়াখনতে কলনি বনাই লৈছিলে ঠিক হেৰে পৰ্তুগীজ বিলাকৰ এটা কলনি আছিল গোৱাখন
Despite India's independence in 1947, Goa remained under Portuguese control. গতিকে যদিও আমাৰ 47 চনত আমি আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল কিন্তু গোৱাখন তেতিয়ালৈকে আমি লিবাৰেট কৰিব পৰা নাছিলোঁ অপাৰেশ্যন বিজয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট অপাৰেশ্যন কেইটামান চাই যাব লাগিব ঠিক আছে অপাৰেশ্যন কেইটামান চাই যাব লাগিব আৰু অপাৰেশ্যন এটা কিহৰ লগত সুধিব পাৰে ইন্দিৰা গান্ধীৰ ৰেজিমত বা ইন্দিৰা গান্ধী যেতিয়া ৰুল কৰি আছিলে সেইখিনি সময়ত আপোনালোকে গম পায় যে খালিস্তানী ইছ্যুটোৰ ওপৰত বহুত বেছি তেওঁ কাম কৰিছিলে সেইখিনি সময়ত এটা অপাৰেশ্যন লঞ্চ কৰা হৈছিলে অপাৰেশ্যন ব্লু ষ্টাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিয় কাৰণ এই খালিস্তানী ইছ্যুটো আকৌ নিউজত আহিছে পান্নুৰ কথাটো আপোনালোকে গম পায় ৰিচেণ্টলি কি হৈছিলে যদিও তেওঁ ক্লেইম কৰা নাই যে মই পাৰ্লিয়ামেণ্টত এটেক কৰিছোঁ বাট ৰিচেণ্টলি যিটো টিয়াৰ গেছৰ এটেকটো হ'ল সেইটো ক'ৰবাত নহয় ক'ৰবাত খালিস্তানী ইছ্যুটোৰ লগত অকণমান লিংক কৰোৱা হৈছে কাৰণ কিয় তেওঁ এটা থ্ৰেটনিং মেছেজ দিছিলে যে মই ডিচেম্বৰ 13 তাৰিখে পাৰ্লিয়ামেণ্টত এটা এটেক কৰিম ঠিক আছে লগতেও খালিস্তানী ইছ্যুটোৰ ওপৰত বহুতখিনি ডেভেলপমেণ্ট এই 2023 বৰ্ষটোত হৈছে গতিকে আপোনালোকক ডিৰেক্টলি হিষ্টৰিকেল পইণ্ট অফ ভিউৰ পৰা সুধিব পাৰে যে অপাৰেশ্যন ব্লু ষ্টাৰটো কিহৰ লগত এছ'চিয়েটেড হয় সেইটো যদি আমি চাব যাওঁ যে গল্ডেন টেম্পলত যিখিনি খালিস্তানী মানে টেৰৰিষ্ট আছিলে তেওঁলোকে এটা বাহৰ পাতি আছিলে আৰু সেই অপাৰেশ্যন ব্লু ষ্টাৰৰ জৰিয়তে তেওঁলোকক মানে তাৰ পৰা ইভাকুৱেট কৰা হৈছিলে ঠিক আছে চ' এইটো ভেৰি ইম্পৰ্টেণ্ট এটা MCQs হয় লগতে অপাৰেশ্যন বিজয়টো বহুত ইম্পৰ্টেণ্ট হয় এইটো থ্ৰু আমি কি কৰিলোঁ গোৱাখন লিবাৰেট কৰিলোঁ ঠিক সেইদৰে আৰু কেইটামান অপাৰেশ্যন আছে আপোনালোকে যদি পাৰে অকণমান নিজৰ ফালৰ পৰা উলিয়াই পেলাই 5-6টামান অপাৰেশ্যন এনেকুৱাকৈ ওলাই থ'বচোন ঠিক আছে চ' ইণ্ডিয়াছ ছুইফ্ট মিলিটাৰী একশ্যন ফ্ৰম ডিচেম্বৰ 1961 লিবাৰেট গোৱা দমন এণ্ড দিউ গতিকে 18 আৰু 19 তাৰিখে তেওঁলোকে ইণ্ডিয়ান মিলিটাৰী এটা ছুইফ্ট এটেক কৰিলে একশ্যন এটা ল'লে লৈ পেলাই গোৱা দমন এণ্ড দিউক তেওঁলোকে লিবাৰেট কৰিলে This tri-service operation included Army advancing into Goa, Air Force bombing Dabolim Air Base, and Navy securing Mormugao Harbour আৰু Ansdip Island. এই গোটেইখিনি tri-service মানে ইণ্ডিয়াৰ 3টা ফ'ৰ্চে এয়াৰ ফ'ৰ্চ নেভি আৰু ডিফেন্স এই 3টাই লগ লাগি পেলাই তেওঁলোকে এটেক কৰিলে আৰু কৰি পেলাই গোৱা দমন এণ্ড দিউক লিবাৰেট কৰিলে ঠিক আছে চ' এই নামবোৰ অকণমান পাৰিলে মনত ৰাখিবচোন হা এই নামবোৰ ক'ত আছে এছ'চিয়েটেড আছে এইটো মেচ দ্য ফলোইং দি দিব পাৰে হয়নে মৰমুগাঁও এটা বহুত ডাঙৰ কি হয় এটা পৰ্ট হয় ঠিক আছে সেইটো ক'ত আছে সুধিব পাৰে ঠিক আছে দেন অঞ্জা দ্বীপ এই আইলেণ্ডটো ক'ত আছে সুধিব পাৰে ঠিক আছে দ্য অপাৰেশ্যনছ এণ্ডেড উইথ পৰ্টুগিজ গভৰ্ণৰ জেনেৰেল ফেচেলো ডি চিলভাছ চাৰেণ্ডাৰ অন 19 ডিচেম্বৰ 1961 চ' তাৰ কৰিছে এজন গভৰ্ণৰ জেনেৰেল যেনেকৈ আমাৰ ব্ৰিটিছাৰ্ছবিলাকৰ গভৰ্ণৰ জেনেৰেল আছিল নহয় চ' এই লাষ্ট গভৰ্ণৰ জেনেৰেলজনে কি কৰিলে চাৰেণ্ডাৰ কৰিলে ইন ফ্ৰণ্ট অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ ঠিক আছে আৰু লগে লগে অপাৰেশ্যনটো এণ্ড কৰা হ'ল পোষ্ট লিবাৰেশ্যন ডেভেলপমেণ্ট তাৰপিছত কি হ'ল ডেভেলপমেণ্টবোৰ লিবাৰেট কৰাৰ পিছত কি ডেভেলপমেণ্টবোৰ হ'ল Annexation into the Indian Union গতিকে ইণ্ডিয়ান ইউনিয়নত এনেক্স কৰা হ'ল গোৱা এলং দ্য দমন এণ্ড দিউ বিকাম ইউনিয়ন টেৰিটৰী ফৰ ইণ্ডিয়া গতিকে প্ৰথমতে তেওঁলোকক ইউটি বনোৱা হ'ল দেন প্লেবিচাইট 1967 মেজৰিটি অফ গোৱাজ ভোটেড এগেইনষ্ট মাৰ্জিং উইথ মহাৰাষ্ট্ৰ গতিকে মহাৰাষ্ট্ৰৰ লগত তেওঁলোকে মাৰ্জ হ'ব নিবিচাৰিলে প্লেবিচাইট হ'ল আচ্ছা মই এটা কুৱেশ্যন সুধোঁ ডেমক্ৰেচিৰ কেইটামান কি আছে ফিচাৰ্ছ আছে ফিচাৰ্ছ অফ ডেমক্ৰেচি চ' মোক জনাব লাগে বাকীকেইটা ফিচাৰ্ছ কি হয় এইটোতো এটা ফিচাৰ্ছ বুলি আমি গম পালোঁ প্লেবিচাইটটো বাকী ফিচাৰ্ছকেইটা মোক জনাব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট ফৰ পলিটি পইণ্ট অফ ভিউ ফিচাৰ্ছ অফ ডেমক্ৰেচি এইটো কমেণ্ট ছেকশ্যনত মোক জনাব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো মেইনছৰ কুৱেশ্যন এটা হৈ যাব পাৰে ফিচাৰ্ছ অফ ডেমক্ৰেচি হা চ' প্লেবিচাইট হ'ল আৰু মেজৰিটি যিবিলাক গোৱাৰ চিটিজেন আছিলে তেওঁলোকে মহাৰাষ্ট্ৰৰ লগত থাকিব নিবিচাৰিলে ষ্টেটহুড দিয়া হ'ল 1987ত গোৱা ৱাজ গ্ৰাণ্টেড ষ্টেটহুড বিকামিং ইণ্ডিয়াছ 25th ষ্টেট হোৱাইল দমন এণ্ড দিউ ৰিমেইন ইউনিয়ন টেৰিটৰী গোৱাখনক ষ্টেটহুড দিয়া হ'ল আৰু দমন এণ্ড দিউক কি দিয়া হ'ল ইউনিয়ন টেৰিটৰী টেগটো দিয়া হ'ল ছিগনিফিকেঞ্চ এণ্ড অফ ইউৰোপিয়ান ৰুল ইন ইণ্ডিয়া এইটোৱে আমাৰ সমাপ্ত আছিলে যে ইউৰোপিয়ান ৰুলক আমি সম্পূৰ্ণভাৱে আমি শেষ কৰি পেলালোঁ হয়নে ব্ৰিটিছাৰ্ছবিলাকে যদিও গুচি গৈছিলে 47ত কিন্তু পৰ্টুগীজসকলে যোৱা নাছিলে সেইটো এটা কমপ্লিট যদি আমি ইউৰোপিয়ানসকলৰ এণ্ড বুলি আমি কওঁ তেতিয়াহ'লে আফটাৰ দ্য লিবাৰেশ্যন অফ গোৱাই হ'ব হয়নে মেক্স দ্য কনক্লুজন অফ ইউৰোপিয়ান
colonial presence in India গতিকে এইটো এটা কোৱেশ্চন ষ্টেটমেন্ট কোৱেশ্চন হৈ যাব পাৰে বহুত ট্ৰিকি কোৱেশ্চন হৈ যাব পাৰে বহুতে ভাবিব যে 1947 তে হ'ল নেকি বাট নহয় এটো গোৱা লিবাৰেশনৰ পিছতে আমি ক'ব পাৰো যে end of European role in India এনেকুৱা দি পেলাই এটা ষ্টেটমেন্ট কোৱেশ্চন বনাই দিব পাৰে সো এটো আপোনালোকে কনফিউজ নহব Goa Liberation Day celebrated annually on 19 December to commemorate this historical event এই ইভেন্টক আমি স্মৰণ কৰি পেলাই আমি এটা Goa Liberation Day আমি celebrate কৰো recognition of local resistance acknowledges the efforts of Goans against Portuguese rule supporting by national leaders Dr. Ram Manohar Lohia very famous person asile এজন activist asile তেওঁ support কৰিছিলে এটো আৰু national leader বুলি আমি ক'ব পাৰো যিয়ে মাৰ্চ হ'বলৈ বিচাৰিছিলে ইন্ডিয়ান ইউনিয়নৰ লগত হয়নে দেন নেক্সট টপিকটো আমি আগবাঢ়িছো তাৰ আগতে আপোনালোকে এইখিনি বস্তু ভালকৈ চাই থৈ দিব হা অপাৰেচন কিটা মই যিকিটা ক'লো ব্লু ষ্টাৰ আৰু বিজয়টো মই ডিসকাস কৰিলো আৰু কিছুমান অপাৰেচনছ আছে মিলিটাৰী অপাৰেচনছ বেলেগ আমাৰ হেৰিত যেনেকৈ হায়দৰাবাদখন লিবাৰেট কৰা হৈছিল তাৰ কাৰণে এটা অপাৰেচনছ হৈছিলে সো হেতু সুধি দিব পাৰে সো অকমান এখিনি মিলিটাৰী পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হয় সুধি দিব পাৰে মিসেলিনাস টপিক বিলাক আমি এনেকুৱাকৈ চাই যাব লাগিব হয়নে ঠিক আছে দেন কোল 2023 IEA কি হয়তো International Energy Agency IEA has recently stated that it anticipated a global reduction in coal demand by the year of 2026 so 2026 বৰ্ষৰ পিছৰ পৰা কি হ'ব কোলৰ যেটো গ্লোবাল ডিমান্ড হে ডিমান্ডটো ৰিডিউস হ'ব বুলি কৈছে তাৰমানে আমি এটা ভাল খবৰ বুলি আমি বিবেচনা কৰিব পাৰো ডেফিনেটলি হয়নে কোলটো কি হয় ফসিল ফিউল হয় হেবোৰ বাৰ্ন কৰিলে তাৰ কি হয় নেগেটিভ কনসিকুৱেন্সেস বিলাক আমি মই বহুতবাৰ ডিসকাস কৰিছো হয়নে সো কোলৰ ওপৰত যেটো আমাৰ ডিপেন্ডেন্সি হেতু লাহে লাহে আমি কমাব লাগিব আৰু ইন্টাৰনেশনাল এনাৰ্জি এজেন্সি IEA হেতু এটা প্ৰেডিকচন বা এন্টিসিপেট কৰিছে তেওঁলোকে ডিমান্ড ট্ৰেন্ডছ 2023 ইনক্ৰিজ global demand to rise by 1.4% exceeding 8.5 billion tons গতিকে 1.4% ডিমান্ড এটা ইনক্ৰিজ হোৱা বুলি দেখাইছে এখন সাইডত গ্ৰাফখন দিয়া আছে আপোনালোকে অকমান চাব পাৰিব এটো কোল কনজাম্পশনটো ইয়াত ইন্ডিয়াৰ পজিশনটো চাওক ইউএছৰ পজিশনটো মই ৰেড মাৰ্ক কৰি দিছো বাৰু এক সেকেন্ড ইউএছৰ পজিশনটো চাওক আৰু ইন্ডিয়াৰ পজিশনটো চাওক কিমান আমি কোলৰ ওপৰত ডিপেন্ড কৰো হয়নে ঠিক আছে গতিকে কি হৈছে চাইনাও বহুতখিনি কমকে কৰে কোলৰ ওপৰত হয়নে সো ইন্ডিয়া বৰ্তমান সময়ত বহুত বেছি কোলৰ ওপৰত ডিপেন্ডেন্ট হয় সো এটা কি হৈছে ইনক্ৰিজ হোৱা বুলি কৈছে 8.5 বিলিয়ন টনস ৰিজনাল differences European Union and US demand to drop by 20% each গতিকে ইউৰোপিয়ান ইউনিয়নৰ যিমান কিমান কান্ট্ৰি আছে ইউৰোপিয়ান ইউনিয়নত কিমান কিমান কান্ট্ৰি আছে কমেন্ট সেকশনত মোক জনাব লাগে ঠিক আছে কমেন্ট সেকশনত মোক জনাব লাগে ইউৰোপিয়ান ইউনিয়নত কিমান কিমান টোটাল কান্ট্ৰি বৰ্তমান সময়ত আছে India's demand to increase 8% by China's 5% মানে ইন্ডিয়াৰ ডিমান্ডটো কিমান আছে 8% হৈছে চাইনাৰো ডিমান্ড আছে কিন্তু চাইনাৰ ডিমান্ডটো অকমান কম ইন্ডিয়াতকৈ কিমান বুলি কৈছে 5% বুলি কৈছে সো এই ডাটাবোৰ পাৰিলে অকমান আপোনালোকে মনত ৰাখিবচোন কাৰণ ইন্টাৰনেশনাল এনাৰ্জি এজেন্সি এটা খুব ৰেপুটেড ইনষ্টিটিউশন হয় তো তেওঁলোকৰ ডাটাবোৰ আমি ডেফিনেটলি কোড কৰিব পাৰো ঠিক আছে এটা প্ৰাইভেট ইনষ্টিটিউশনত কৈ এটা ৰিলায়েবল সোৰ্সৰ পৰা আমি ডাটাবোৰ ললে এই আনসাৰটো খুব ওয়েটেজ থাকে হয়নে সো ডাটাবোৰ পাৰিলে অকমান আপোনালোকে নোট ডাউন কৰি গৈ থাকিব মই সদায় নোট ডাউন কৰিব কৈ থাকো আপোনালোকক সো ডাটাবোৰ আমাক মেইনছত বহুত বেছি হেল্প কৰিব হয়নে ফ্যাক্টস এন্ড ফিগাৰস কিছুমান দিলে অকমান আনসাৰটো ভাল হয় সো এনাৰ্জি ৰিপৰ্টৰ এটা কোৱেশ্চন আহিবই ডেফিনেটলি আহিলে আমি এই বস্তুবোৰ আমি ধুনিয়াকৈ কোড কৰিব পাৰিম মই সদায় আপোনাক কৈ আছো আপোনাকে খালি বস্তুখিনি ফলো কৰি যাওক যিসকলে ফলো কৰিছে ডেফিনেটলি কিন্তু ভাল ৰিজাল্ট পাব হেতু মই এচিউৰ কৰিব পাৰো আৰু যিসকলে ফলো কৰা নাই তাৰ উপায় নাই মই ৰিকুৱেষ্ট কৰিবহে পাৰিম আপোনালোকক দেন ৰিনিউৱেবল এনাৰ্জি শিফট হেতু কি হয় ট্ৰানজিশন টুৱাৰ্ডছ ৰিনিউৱেবল সোৰ্স impacting global demands গতিকে ৰিনিউৱেবল সোৰ্সৰ ফালে আমি কি কৰিছো লাহে লাহে আমি গৈ আছো ঠিক আছে হেতু এটা আমাক কি কৰিব কোলৰ ডিমান্ডটো আমাক লাহে লাহে কমাব চাইনাস প্লেন্টিং ডিমান্ড কি হয়তো লাৰ্জেষ্ট কোল কনজিউমাৰ ষ্টেবিলাইজিং ইটস ইউজেস গতিকে চাইনাৰ এটা কি আছে বহুত ডাঙৰ কোলৰ কনজাম্পশন আছে হয়নে আৰু চাইনাও যদি লাহে লাহে কোলৰ ইউজটো কমাই দিয়ে ইণ্ডিয়াও যদি কমাই দিয়ে তেতিয়ালে এই যে ডাউনফলটো বহুত বেছি আপোনালোকে দেখিবলৈ পাব কাৰণ চাইনা আৰু ইণ্ডিয়া হৈছে মেজৰ কান্ট্ৰি জুনে আমাৰ কোলৰ কনজাম্পশনটো বহুত বেছি কৰে সো এই দুখন মেজৰ কান্ট্ৰি যেতিয়া
কোলৰ কনজাম্পশনটো কমাই দিব তেতিয়া এই যেটো ৰিপৰ্ট এন্টিসিপেট কৰিছে 2026 ত হেত ডেফিনেটলি আমি দেখিবলৈ পাম আৰু ইন্ডিয়া বহুতখিনি ষ্টেপ লৈছে ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জিৰ কাৰণে হয়নে India's role remains pivotal in driving coal demand until 2026 সেই কথাটোকে তেওঁলোকে কৈছে যে ইন্ডিয়াৰ ৰোলটো কিন্তু বহুত বেছি ক্ৰুচিয়েল হ'ব বুলি কৈছে পিভটেল মানে ইম্পৰ্টেন্ট হ'ব বুলি কৈছে বা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে and চাইনাই বহুতখিনি আগবাঢ়ি গৈছে ইন্ডিয়াত কৈ ইন টাৰ্মছ অফ ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি কিন্তু আমি পাৰা নাই বৰ্তমান সময়ত আমাৰ অকমান ইকনমি ইমান বেছি ষ্ট্ৰং নহয় এজ কম্পেয়াৰ টু চাইনা হয়নে then climate impact El Nino to La Nina transition 2024 to 26 এই El Nino আৰু La Nina এই ফেনোমেনাটো সাগে most probably আমাৰ ইউটিউবত দিয়া আছে what is El Nino and what is La Nina আমাৰ জিওগ্ৰাফি মেম সিনজনা মেম এটো সাগে কৰিছে আৰু যদি কৰা নাই তেতিয়ালে মই কমেন্ট সেকশনত জনাব মই মেমৰ দ্বাৰা আপোনালোকৰ কাৰণে ইউটিউবত এটা ডেডিকেটেড ভিডিও বনাই দিব কম বহুত ইম্পৰ্টেন্ট হয় হয়নে El Nino কি হয় La Nina কি হয় তাৰ ফেনোমেনাটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট UPSC অলৰেডি ইয়াৰ ওপৰত কোৱেশ্চনছ সুধিছে মেইনছতো সুধিছে প্ৰিলিমছতো সুধিছে সো ইউটিউবত most probably আছে যদি নাই আপোনালোকে যদি বিচাৰে কমেন্ট সেকশনত জনাব এটলিষ্ট 20 মান কমেন্ট যদি এই ভিডিওটোৰ কাৰণে আহে তেতিয়ালে ডেফিনেটলি মই মেমক বনাব কাৰণে কম ঠিক আছে এজন দুজনে কলে অকমান অসুবিধা হয় কাৰণ মেমৰ বহুতখিনি শিডিউলখন বহুত টাইট থাকে তো মিলাব কাৰণে সো যদি আপোনালোকৰ ডিমান্ড আহে এটলিষ্ট 20 কমেন্ট যদি আহে মই ডেফিনেটলি মেমক এই টপিকটোৰ ওপৰত বনাব কাৰণে আপোনালোকক কৈ দিম ঠিক আছে সো ইয়াৰ পৰা এটা কোৱেশ্চন এবাৰ প্ৰিলিমছত আহিব পাৰে কিন্তু মোৰ প্ৰবেবল চান্স এটা আছে ঠিক আছে এল নিনো আৰু লা নিনাৰ পৰা expected to enhance hydroelectric power reducing coal dependence কি কৰা আছে expected to enhance hydroelectric power reducing coal dependence যদি আমি হাইড্ৰোইলেক্ট্ৰিক মানে পানীৰ জৰিয়তে আমি যদি হাইড্ৰোইলেক্ট্ৰিক মানে পানীৰ জৰিয়তে আমি যদি ড্যামছবোৰ বনাই আমি যদি তাৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰো তেতিয়াহলে আমাৰ কোলৰ ডিপেন্ডেন্সিটো বহুত বেছি কমি যাব renewable energy source low cost solar photovoltaic growth support renewable source photovoltaic মানে আপোনাৰ গম পায় না যে আমাৰ এটো যে প্লেটবোৰ যে ঘৰৰ ছাদত লগাই দিয়ে যে এই প্লেটবোৰ এটো কি কয় ইয়াৰ পৰা সূৰ্যৰ যেতিয়া ৰশ্মিটো ইয়াত পৰে তাৰ পৰা আমাৰ এটা সোলাৰ এনাৰ্জি আমি প্ৰডিউস কৰিব পাৰো হয়নে যে ব্যাটাৰি এটা ষ্টৰ হৈ থাকে এনাৰ্জিটো আৰু হেতু আমি পিছত ইউজ কৰিব পাৰো হয়নে সো এই প্লেটখনকে হেতু ফটোভোল্টিক প্লেট বুলি কয় হয়নে then nuclear generation moderate increase expected in China India and European Union গতিকে নিউক্লিয়াৰ যোৱাকালি আমি কৰিছিলো নিউক্লিয়াৰৰ ওপৰত আপোনাৰ কমেন্ট সেকশনত জনাইছে নে জনোৱা নাই মই গম পোৱা নাই বাৰু হেকিটা কিন্তু কোৱেশ্চন আপোনালোকৰ বহুত ইম্পৰ্টেন্ট হয় যে কোনটো লাৰ্জেষ্ট নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট কোনটো হয় ইণ্ডিয়াৰ দেন ইন্ডিজিনাস কোনটো হয় আৰু ফাৰ্স্ট নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট কোনটো হয় হেকিটা আমি যোৱাকালি কৰিছিলো গতিকে নিউক্লিয়াৰ এনাৰ্জিটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হৈ গৈছে এতিয়া হয়নে হাইড্ৰোইলেক্ট্ৰিক টু হয় যেনেকৈ সোলাৰ এনাৰ্জি হয় উইন্ড এনাৰ্জি হয় এই গুটেবোৰ আমাৰ সোর্স অফ রিনিউয়েবল এনার্জি হয় দেন গ্লোবাল কস্ট স্ট্যাটিস্টিক্স কি দিছে চাইনা ইন্ডিয়া ইন্দোনেশিয়া লিড ইন কোল প্রোডাকশন সেট টু ব্রেক রেকর্ডস ইন 2023 আমি কোলৰ কি প্ৰডাকশনত আমি বহুত বেছি কন্ট্ৰিবিউট কৰো চাইনাস কনজাম্পশন accounts for 1/2 of the world's demand ভাবকচোন চাইনাৰ কনজাম্পশনটো কিমান বেছি 1/2 of the world's demand বুলি কৈছে হয় না over half accounts for over half of the world's demand মানে আধা সংখ্যক ডিমান্ড চাইনাৰ পৰা আহে বুলি কৈছে দেন ইন্টাৰনেশনাল এগ্ৰিমেন্ট কি হৈছে COP28 ফোকাসিং অন ৰিডিউসিং আনবিট কোল ইউজেস COP28 ৰ ওপৰত এটা কোৱেশ্চন 210% মই কৈ দিছো আপোনালোকক 210% ইয়াৰ ওপৰত এটা কোৱেশ্চন আহিব COP28 ৰ ওপৰত প্ৰিলিমছত চাই থাকক আপোনালোকে ঠিক আছে সো যিসকলে ভালকৈ চাই গৈছে ইয়াৰ ওপৰত কোৱেশ্চন দেখিবলৈ পাব COP28 ৰ ওপৰত হা দেন ফিউচাৰ আউটলুক কি হ'ব পাৰে renewable expansion anticipated 2.3% fall in global coal demand by 2026 2.3% এটা anticipate কৰা হৈছে developed versus developing economics declines in Europe and US increases in India and China due to electricity demand and reduced hydropower generation so ইয়াত ডেভেলপ আৰু ডেভেলপিং ভাইসেস কিয় দিছে কাৰণ ডেভেলপ ইকোনমি বিলাকে অলৰেডি ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি তেওঁলোকে শিফট হৈ গল কিন্তু যিবিলাক ডেভেলপিং নেশনস চাইনাক বৰ্তমান ডেভেলপিং নেশনস বুলি আমি টেকনিক্যালি ক'ব নোৱাৰো কাৰণ তেওঁলোকে ইকোনমিক যেটো আমাৰ তেওঁলোকৰ জিডিপি বা ইকোনমি যেটো বহুত বেছি ষ্ট্ৰং হয় around $30 trillion তেওঁলোকৰ সাগে most probably ইকোনমি হয় 30 to 40 trillion dollar ইকোনমি so বহুত বেছি মানটা আমাতকৈ বহুত গুণ বেছি তেওঁলোকৰ ইকোনমি হয় হয়নে গটিকে
যদিও আমি চাইনাক ডেভেলপিং কাণ্ট্ৰি বুলি কওঁ বাট টেকনিকেলি তেওঁলোক ডেভেলপিং কাণ্ট্ৰি নহয় বাট ইণ্ডিয়া ইণ্ডিয়া ইজ এ ডেফিনেটলি ডেভেলপিং কাণ্ট্ৰি আৰু বাকী যিবিলাক ডেভেলপিং কাণ্ট্ৰি আছে তেওঁলোকে ইলেক্ট্ৰিচিটিৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডটো তেওঁলোকে কিন্তু বৰ্তমান সময়তো কিহৰ পৰা কৰি আছে কোল বাৰ্ণ কৰি পেলাই তেওঁলোকে জেনেৰেট কৰি আছে হয়নে ঠিক আছে about international energy agency এটো কি হয় established in 1974 under OECD যে OECD ৰ ফুল ফৰ্মটো কি মোক লাগে ঠিক আছে ফুল ফৰ্মটো আপোনালোকে মোক জনাব মেম্বাৰশিপ কিমান আছে 31 মেম্বাৰ্স কান্ট্ৰিজ 13 এছ'চিয়েশ্যন কান্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়া গতিকে ইণ্ডিয়া ইয়াৰ এছ'চিয়েশ্যন কান্ট্ৰিজ হয় না সো এইবিলাক খুদি দিয়ে কেতিয়াবা ইণ্ডিয়া ইজ এ মেম্বাৰ অফ দা OECD বা ইণ্ডিয়ান বা IEA দি দিব পাৰে এটা ষ্টেটমেণ্টত বাট সেইটো ষ্টেটমেণ্টটো ৰং হ'ব ইণ্ডিয়া ইজ এ এছ'চিয়েশ্যন কাণ্ট্ৰিজ হয় ঠিক আছে নট এ পাৰ্মানেণ্ট মেম্বাৰ বা মেম্বাৰ কাণ্ট্ৰি চ' মেম্বাৰ কাণ্ট্ৰিৰ ওপৰত যেনেকৈ G20ৰ মেম্বাৰ কাণ্ট্ৰিৰ ওপৰত APSC এইবাৰ প্ৰিলিমছত সুধিছিলে নে চ' এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবোৰ যিবোৰ নিউজত থাকে তাৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন এটা সোধা দেখা যায় ঠিক আছে এইটো কাৰণে এই বস্তুখিনি ভালকৈ আপোনালোকে PDF-খিনি খুব ভালকৈ ৰিভাইজ কৰিব হা দেন কি ৰিপৰ্টছ মই ৰিপৰ্টবিলাকৰ কথা কৈছিলোঁ আপোনালোকক যে ইম্পৰ্টেণ্ট যিবিলাক ইনষ্টিটিউশ্যন আছে তেওঁলোকে কিছুমান ৰিপৰ্ট পাব্লিছ কৰে যে মই যিখিনি নিউজত পাওঁ সেইখিনিতো কভাৰ কৰি গৈ থাকিম কেতিয়াবা হয়তো আপোনালোকে নিজৰ ফালৰ পৰা অকণমান কৰিব লগা হ'ব পাৰে হয়নে ঠিক আছে চ' যিখিনি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন আহিব তাৰ ৰিপৰ্টখিনি মই ইয়াত ইনক্লুড কৰাই দিম আগতো কৰাইছোঁ 2-3টা ভিডিঅ'ত ঠিক আছে চ' তেওঁলোকে কি দিয়ে ৱৰ্ল্ড এনাৰ্জি আউটলুক চ' ডাইৰেক্টলি সুধিব পাৰে যে ৱৰ্ল্ড এনাৰ্জি আউটলুকটো কোনে পাব্লিছ কৰে চ' ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিয়ে কৰে দেন এনাৰ্জি এফিচিয়েঞ্চি ৰিপৰ্ট আৰু নেট জিৰ' ৰোড মেপ এই ৰিপৰ্টটো সুধি দিব পাৰে নেট জিৰ' ৰোড মেপ কোনে কাৰণ নেট জিৰ'ৰ ওপৰত বহুতখিনি ডেভেলপমেণ্ট হৈছে আমাৰ ইণ্ডিয়াই কেতিয়া কৈছে 2070 হয়নে ঠিক আছে চ' ৰিপৰ্টকেইটা ভালকৈ চাই যাব এনাৰ্জি ছেক্টৰৰ লগত যিকেইটা আছে গোটেইকেইটা ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিটোৱে কৰে চব নকৰে বাট মষ্ট অফ দ্য ৰিপৰ্টখিনি কিন্তু তেওঁলোকে প্ৰভাইড কৰে বা তেওঁলোকে দিয়ে চ' ইমানখিনিয়ে আছিলে আজি আমাৰ ভিডিঅ'টি যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যিখিনি মই নোট ডাউন কৰিব গৈছোঁ সেইখিনি নোট ডাউন কৰক আৰু যিখিনি কমেণ্ট ছেকশ্যনত মই জনাব দিছোঁ সেইখিনি কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওক ঠিক আছে সেইখিনি কৰি থাকিলে আপোনালোকৰ বহুতখিনি বেনিফিট হ'ব লগতে যিটো এলনিনো আৰু লানিনা যিটো ফেন'মেনাটো সেইটো কি হয় ধুনীয়াকৈ মেমে বুজাই দিব কিন্তু তাৰ কাৰণে মিনিমাম 20 কমেণ্ট বা 20জন মানে যদি ডিমাণ্ড কৰে যে ভিডিঅ'টো লাগে আমাক ডেডিকেটেড ভিডিঅ'টো তেতিয়াহ'লে মই মেমক এটা ৰিকুৱেষ্ট কৰিব পাৰোঁ ঠিক আছে চ' আজিলৈ ইমানখিনি আছিলে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ কাইলৈ আমি পুনৰ লগ পাম তেতিয়ালৈ ধন্যবাদ